নমস্কাৰ এয়া দেখিছেনে মিঠৈ বনাই আছে বহুতে হয়তো নাজানে কেনেদৰে মিঠৈ বনায় গতিকে আজি মই আপোনালোকলৈ এই ভিডিঅ'টি লৈ আহিছো দুদিন মানৰ আগতে আহিছিলো ভিডিঅ'টি আপলোড কৰা অকমান দেৰিয়ে হৈছে গৰমে গৰমে এই মিঠৈটো খাই খুবেই টেষ্টি লাগে আপোনালোকে কেতিয়াবা খাইছেনে বাৰু এয়া মিঠৈটো এনেকুৱা লিকতা হয় আগতে আমি খাইছো এতিয়া আপোনালোকে চিনি পায় নে নাপায় তাকে আপোনালোকক দেখুৱাইছো দেই মই আহিছো হেনচোৱা গাঁৱত আৰু ইয়াৰে এজন যুৱকে যথেষ্টখিনি খেতি কৰিছে খুব সুন্দৰ খেতি কৰিছে এগৰাকী কম বয়সৰ যুৱক যিজনে আলুৰ পৰা ধৰি ৰঙলাও ধান খৰিয় ষ্ট্ৰবেৰী বিভিন্ন খেতি কৰিছে হসাই খলাগ লবলগীয়া আৰু এটা সুন্দৰ কথা তেখেতে সংস্থাপন দিছে এটা পৰিয়ালক তেওঁলোকে ইয়াতে থাকে আৰু খেতিও কৰে তাৰ লগতে তেওঁলোকে ইয়াতো বসবাস কৰে গৰু আছে তেখেতৰ ইমান ডাঙৰ এৰিয়াত তেখেতে খেতি কৰিছে এখিনি হৈছে আলু খেতি ইমান সুন্দৰকৈ আলু খেতি কৰিছে আৰু সেইটো দেখিছেনে খেৰৰ মেজি এটাও আছে ইয়াতে গৰু পুহিছে তেখেতে বলক এতিয়া মিঠৈ বনোৱা চাওঁ কেনেদৰে মিঠৈ বনাইছে বহুতে দেখিছে যিসকলে দেখা নাই তেওঁলোকে নিশ্চয় ভাল পাব কুঁহিয়াৰ অলৰেডি পেৰি হ'লেই এতিয়া মিঠৈ বনাই আছে কুঁহিয়াৰ যি বাকলিখিনি এইখিনিও জুই দিব পাৰে শুকুৱাই থৈ দিছে আৰু আজিকালি খুব সুন্দৰ এটা প্ৰসেস আগতে গৰুৰে কুঁহিয়াৰ পেৰিছিলে এতিয়া এখন ট্ৰেক্টৰ ব্যৱহাৰ কৰে কম সময়তে কুঁহিয়াৰ পেৰি হৈ যায় সেইফালে চাওক কুঁহিয়াৰ ৰস পগাই আছে মিঠৈ বনাবৰ কাৰণে আৰু ওপৰত যিখিনি লেতেৰা ওলাই সেইখিনি এখন ডাঙৰ চালনীৰে জাকি আছে তিনিজন মানুহৰ প্ৰয়োজন হৈছে দেখিছেনে পটাপট কাম কৰিব লাগে এজনী ইনুমনি মহন্ত ভাল ফ্ৰেণ্ড নমস্কাৰ দেই আৰু তাইৰ ভইচটো খুবেই ধুনীয়া ইণ্টাৰভিউ লয় তো আমি সকলোৱে কৃষক বাণীৰ লগতে জড়িত হৈ আছোঁ এয়া আপোনালোকক চিনাকি কৰি দিলোঁ দেই কিৰণ চন্দ্ৰনাথ আপোনালোকে দেখিয়ে থাকে চাগে ইউটিউবত ৰেডিঅ'ত শুনি থাকে নমস্কাৰ জনাইছোঁ সকলোকে নমস্কাৰ সকলোৰে যাতে মানে স্বাস্থ্য ঠিকে থাকে আৰু শুনি থাকিব আকাশবাণী তাকে আৰু এইফালে সেয়ে চাওক এতিয়া মিঠৈ বনাই আছে তাকে আপোনালোকক দেখুৱাইছোঁ ভিডিঅ'টি শেষলৈকে চাই থাকিব দেই আপোনাৰ সেইয়া কুঁহিয়াৰ খেতি সেইফালে দূৰত কুঁহিয়াৰ খেতি হৈ আছে ইয়াতে বহুত খেতি আছে যথেষ্টখিনি কৰিছে তেখেতে আৰু সেইফালে লেবাৰৰ ঘৰো আছে তেওঁ ঘৰ বনাই দিছে এনেকুৱা ধৰণৰ কাম কৰিবলৈ ইমান সহজ নহয় আৰু সেই যুৱকজনৰ লগত মই পৰিচয় কৰাই দিম যিগৰাকীয়ে এই খেতিবোৰ কৰিছে কুঁহিয়াৰ লগতে ধান মাহ লগতে বিভিন্ন পাচলি কৰিছে তেখেতৰ সৈতে কথা পাতিম তেখেতে কেনেদৰে মিঠৈ তৈয়াৰ কৰে আৰু কুঁহিয়া কেনেদৰে পেৰে তেখেতৰ সৈতে কথা পাতিম আহকচোন আমি তেখেতৰ পৰিচয় হওঁ তেখেত হৈছে নয়নজ্যোতি বৰকাকতি নগাঁৱৰ হেনচোৱাত ঘৰ আৰু এগৰাকী প্ৰগতিশীল কৃষক এইখনৰ নামটো কি কয় পাৱাৰ টিলাৰ এইখন এক্সট্ৰাকে কিনিব পাৰে কুঁহিয়াৰ পেৰিবৰ কাৰণে এইখনে সব কাম কৰিব পাৰে হালু মাৰিব পাৰে মৰণাও মাৰিব পাৰে হয় নেকি এইখন তুমি কিনি লৈছা লগত ঘূৰিব নালাগে আৰু কুঁহিয়াৰ মাৰি থাকিলে হ'ল গিয়াৰ লগাই পেলাই এটা চকত এইগিলি চলি থাকে মানুহ থাকিবই নালাগে মানুহ নালাগে নিজে নিজে চলি থাকিব ৰাউণ্ডকে চলি থাকিব চিষ্টেমত তেনেকৈ তাক বান্ধি দিয়া হয় ফিক্স কৰি পেলাই এতিয়াহে আজিহে মই দেখিলোঁ বাৰু তুমি কৰিব পাৰানে ঠিক আছে আবেলি হ'ব আজি এটামান বজাত আকৌ পেৰিবা মানে কি দিনটো দুটা ট্ৰিপ হয় এই পথাৰখন কিমান বিঘা মাটি আছে আমাৰ ইয়াত 12 বিঘা মাটি আছে 12 বিঘা কুঁহিয়াৰ আছে তোমাৰে কুঁহিয়াৰ আছে আলু আছে ৰঙালাও আছে তাৰপৰা ভোট জলকীয়া আছে ষ্ট্ৰবেৰী আছে তাৰপিছতে লাও আছে কবি আছে বিলাহী আছে এয়া চব আছে ধান খেতিও হয় মানে ছিজনত ধান খেতি উঠাই পেলাই এইখিনি খেতি কৰা ন এতিয়া ইয়াত ধান লগামে কঠীয়া পেলাই থোৱা আছে এইখিনি তুমি সবখিনি তুমি নিজে কৰিছা আৰু যথেষ্টখিনি লাভ হয় আৰু কষ্ট কৰিবলৈ কষ্ট আছে হয় হয় আৰু মিঠৈ কিমান মান পোৱা মানে বছৰি আমি এবাৰ 60-70 টিং মান পাম আৰু মিঠৈ কিমান বিঘা মাটিত আছে আমাৰ 1.5 বিঘা মাটিত 1.5 বিঘা মাটিত 60-70টা সেই পাই যোৱা ন আৰু লেবাৰ আছে চাগে লেবাৰ আছে আমাৰ 4-3জন লেবাৰ থাকে থাকিবই লাগিব তেওঁলোকৰ খৰচ মিলি যথেষ্ট লাভখিনি হয় আৰু ন হয় তাৰপিছত কষ্টও কৰিব লাগিব হয়নে খেতি কৰা ইমান সহজ কাম নহয় তাকে ঠিক আছে বাৰু ভাল লাগিছে দেই এয়া কুঁহিয়াৰ হৈ আছে এয়া চাওক কুঁহিয়া পেৰি এনেদৰে টেৱাত উতলাই মিঠৈ বনোৱা হয় বহুতে জানে বাৰু বহুতে দেখা নাই কাৰণে ভিডিঅ'টি প্ৰস্তুত কৰিছোঁ আৰু এইখিনি চাওক সৰিয়হ মাৰাৰ পিছত যিখিনি
গছজোপাৰ বাকলিখিনি ৰয় কটালি বুলি কয় সেইখিনি শুকুৱাই জুই দিয়া হয় আৰু ইয়াত সমানে সমানে জুই দিও থাকিব লাগিব তাৰ লগতে এয়া চাওক এখন জালি বনাই লৈছে সেইখন কোবাই থাকিব লাগে কাৰণ ফেন উঠি থাকে ন ফেন উঠি পৰি যাব পাৰে সেইকাৰণে কোবাই থাকিব লাগিব বহুত কষ্টৰ ফলতহে মিঠৈ পোৱা যায় আৰু এনেদৰে নন ষ্টপ মাৰি থাকিব লাগিব নন ষ্টপ আপুনি জুই দি থাকিব লাগিব তাৰ পিছত এনেদৰে কোবাই থাকিব লাগিব আৰু চাওক আৰু ওপৰত ফেনখিনিৰ ওপৰত কিছুমান লেতেৰা থাকে সেই লেতেৰাখিনিও চাকনিৰে চেকি থাকিব লাগে আৰু ইয়া চাওক এজনে জুই দি আছে এজনে এনেদৰে কোবাই আছে বহুত কষ্টৰ ফলত মিঠৈখিনি পোৱা যায় সেইকাৰণে দামটো বেছি আৰু এই এখন টেৱাত মাত্ৰ 2টা টিংহে ভৰ্তি হয় কিমান লিটাৰ ওলাই বাৰু মই ক'ব নোৱাৰিম কিন্তু 2টা বা 2.5টা টিংহে হয় চাওক দেখিছেনে আগতে আমাৰ দেউতাই কৰিছিলে খুব ভাল লাগে মিঠৈ পেৰা এই পদ্ধতিটো ভাল লাগে আৰু গৰমে গৰমে যি মিঠৈটো খোৱা যায় তাৰ সোৱাদে বেলেগ আমেজে বেলেগ যিসকলে খাই পাইছে তেওঁলোকে নিশ্চয় গম পাইছে নহয়নে কম ঠাইতে কৰিছে 1.5 বিঘা মাটিত কুঁহিয়া খেতিটো কৰিছে আৰু তেওঁ মিঠৈ এনেদৰে তৈয়াৰ কৰি বিক্ৰী কৰে চাওকচোন প্ৰসেসটো আপোনাক দেখুৱাইছো এনেদৰে কুবাই থাকিব লাগে আৰু দেখিছেনে নন ষ্টপ কুবাই থাকিব লাগিব তাৰ পিছত জুই দি থাকিব লাগিব জুইটো ৰখিব নোৱাৰিব বহুত নিয়ম আছে নিয়মৰ মাজতে এই বনোৱা হয় যদি জুইটো আকৌ কমি যায় তেতিয়াও কোনো অসুবিধা হ'ব আৰু যদি জুই বেছিকৈ দিয়ে তেতিয়াও কোনো অসুবিধা হ'ব এটা জুখতহে জুইটো দিয়া হয় জুই কমাই দিয়াও নহয় বা বেছিকৈ দিয়া নহয় তাৰ জুখ আছে সেই জুখতহে জুইটো দিয়া হয় আৰু এনেদৰে মাৰি থাকিব লাগে যাতে ফেনখিনি ওপৰত উঠি নাহে তলতে থাকে আজিকালি আধুনিক হ'ল ট্ৰেক্টৰ ওলাল এই ট্ৰেক্টৰে হাল মাৰে তাৰ লগতে ট্ৰেক্টৰে কুহিয়াও পৰিব পৰা হ'ল যথেষ্ট সুবিধাজনক হ'ল তাল বাঁহ বান্ধি দিছে ট্ৰেক্টৰখনৰ লগতে আৰু সেইখন চলাই দিলে নিজে ঘূৰি থাকে আৰু যিজনে কুহিয়াখিনি পেৰে তেখেতে খালি দি থাকিলেই হ'ল জুইটো দেখিছেনে এই গাঁতটো খনাৰো এটা নিয়ম আছে ডাঙৰকে এটা গাঁত ওপৰত খানিব লাগে তাৰ পিছত তলত এটা গাঁত সৰুকে খানিব লাগে জুইটো সুমুৱাই দিয়াৰ এটা সিস্টেম আছে তেনেদৰে কৰিব লাগে 5 ঘণ্টা মূৰত এই মিঠৈখিনি হৈ গল আৰু এই মিঠৈখিনি এতিয়া গৰম হৈ আছে এনেদৰে ঠাণ্ডা কৰিব লাগে তাৰ পিছত টেঙত ভৰাই আৰু মিঠৈ পগুৱাৰো এটা নিয়ম আছে এটা মেজাৰমেন্ট আছে জুনিয়ে কৰে তেখেত সকলেহে জানে কোন সময়ত নমাব লাগিব হেতু তেওঁলোকেহে জানে ইমান সহজ কাম নহয় দেখাত সহজ যেন লাগে কিন্তু ইমান সহজ কাম নহয় দেই বহুত কষ্টকৰ আছে আৰু ইয়াক মিঠৈটোৰ ওপৰত যেতিয়া ফেনটো উঠে তেতিয়া এটা লিকটা মিঠৈ হয় হেতু আমি আগতে সৰুতে খাইছিলো আৰু এটা বহু দিনৰ মূৰত আজি খাইছো খুব টেষ্টি লাগে খাবলৈ আৰু ইয়াক আমাৰ সকলো খোৱাত ব্যস্ত এফালে আমাৰ ভিডিও কৰি আছে কিৰণ দাই এয়া মিঠৈ খাইছে বা কেনেকুৱা কিমান দিনৰ মূৰত খাইছে এটো মিঠৈ এটো আমি 30 বছৰৰ পিছত খাইছো মই আজি প্ৰথম খাইছে ইমান ধুনীয়া লাগে প্ৰথম খাইছো গৰম মই খাইছো আমাৰ বাৰু আগতে মিঠৈ কৰে ন আপুনি আজি এই মিঠৈ বনোৱা আৰু খোৱা ভিডিঅ'টি আপোনালোকক দেখুৱালো কেনেকুৱা পালে জনাব পুৰণি স্মৃতি ৰোমন্থন হ'ল নহয়নে বাৰু যিসকলে এই মিঠৈটো খাইছে তো আজিলৈ বিদায় লৈছো পুনৰ লগ পাম তেতিয়ালৈকে সকলো কুশলে থাকিব নমস্কাৰ